যেতিয়া মাৰোৱাৰী সমাজৰ ওপৰত আক্ৰমণ হ'ল বা সমালোচনা হ'ল ছ'চিয়েল মিডিয়াত তেতিয়া আটাইতকৈ ছ'চিয়েল মিডিয়াত এই ঘটনাটোক ফুয়েলিং কৰাবৰ কাৰণে ছ'চিয়েল মিডিয়াৰ টুইটবিলাক কোনে বেছিকৈ কৰিছিলে ফেচবুকত কোনে বেছিকৈ কৰিছিলে যিসকলে আজি বৰপেটা নগাঁৱৰ কথা দুখ প্ৰকাশ কৰিছে মোক ক'ব মই একদম ডেটাৰ পৰা কৈছোঁ আৰু অখিল গগৈ ডাঙৰীয়াই যদি মোক ক'ব নিদিয়ে এনেকৈ থাকে তেতিয়াহ'লেতো শুনি লাভ নাই এডজনমেণ্ট মোচনটো নিজে নিজে নোহোৱা হৈ গ'ল য'ত আৰে মই তাৰো উত্তৰ দি দিওঁ নহয় সেইটো কিয় আপুনি 2 মিনিট মোৰ প্ৰশ্নখিনি চেজ হোৱালৈকেতো গোটেইখিনিৰ উত্তৰ পাই যাব আৰে প্লিজ নালাগে নেকি তাৰমানে আজি এতিয়া সন্মানীয় UDF আৰু CPM দলৰ সদস্যখিনিয়ে বুজি লওক যে সংগঠনখিনি আমাৰ 27টা সংগঠন আমাৰ উজনি অসমৰ পৰা মিয়া ঘূৰি আহিব লাগে বুলি বিবৃতি দিয়া সেই 27টাৰ ভিতৰতে আছে আৰু অখিল গগৈ ডাঙৰীয়াই কৈছে কিন্তু আমাৰ সংগঠন বুলি আপুনি আপুনি কৈ থাকিলে আপোনাক কৈ থাকিব লাগিব আপুনি থিয়লে আপোনাকে কৈ থাকিব লাগিব আগতে শুনি লওক সংগঠন তেওঁলোকৰ হ'ব পাৰে নেকি সংগঠন আমাৰ সংগঠন কেনেকে হ'ব পাৰে শৃংখল চলিয়াটো আপোনাৰ নহয় আপোনাৰ কেনেকে হ'ব পাৰে গতিকে নাই তেওঁলোকে আপোনাক মোৰ সেইকাৰণে মইতো আমাৰ বুলি কোৱাই নাই আপুনিহে আমাৰ বুলি কৈ আছে মোৰ সংগঠন যুৱ মৰ্চা ময়ূৰ বৰগোহাঁই মোৰ হয় মই কম উত্তৰ দিম সেইটোত উত্তৰ দিম এতিয়া অধ্যক্ষ মহোদয় সামাজিক সমৰসতা কেনেকে থাকে যেতিয়া মাৰোৱাৰী সমাজৰ লগত সেই 27টা সংগঠনৰ এটা ভুল বুজাবুজি হ'ল সেই সময়ত টুইটাৰ আৰু ফেচবুকত বৰপেটা নগাঁৱৰ সংখ্যালঘু লোকসকলে একদম ফেচবুকত মাৰোৱাৰীৰ বিৰুদ্ধে লিখি পগলা কৰি দিলে নাই শুদ্ধ নাই মইতো ডেটাৰ পৰা কম এইটো আপুনি গোটেই অসমৰ পৰা হৈছে এইটো এটা কমিউনিটিৰ নামত বৰপেটা নগাঁও আপুনি পলিটিক্স হৈ আছে এই কথাটো আপত্তি আছে আপুনি বৰপেটা কৰিব আমি মানি নলওঁ প্লিজ বহক শুনি লওক আপোনাৰ সংখ্যালঘু মানুহ আরে মুখ এনেকে আমি সংখ্যালঘু শুনি লওক আগতে কবলৈ দিয় কথা আগতে কবলৈ দিয় আগতে কবলৈ দিয় আরে নেক্সট লাইন তলি কৰে আগতে কবলৈ দিয় কথা সংখ্যালঘু আপোনালোক কি পলিটিক্স কৰিব নিদিও স্যার বাপৰে ইমান সংখ্যালঘু আপোনালোকে কবলৈ দিয়কচোন ইস্যুবিলাক ঠিক কৰি বাপৰে মানিব লাগিব কবলৈ দিয়ক আগতে কবলৈ দিয়ক বাপৰে আগতে কবলৈ দিয়ক কি কংগ্ৰেছে সংখ্যালঘু বুলি ডিক্লেয়াৰ কৰি দিলে নেকি সংখ্যা গুৰুক নালাগে আচ্ছা কংগ্ৰেছে সংখ্যালঘু বুলি কওঁতে এনেকে সব জপিয়াই দিলে পুৰাটো শুনক অধ্যক্ষ মহোদয় মই এইটো কথা ক'ব খুজিছো নাই আমিনুল সাহেব আপুনি শুনি পিছৰ লাইনটো পিছত ক'ব মই ইয়াতে উঠি মোৰ যদি পুৰাটো শুনে আপোনালোক শান্তি পাব মানুহখিনিয়ে শান্তি পাব যদি ক'ব নিদিয়ে অশান্তি হৈ থাকিব শুনি লওক অসত্য মই কেতিয়াও নকওঁ আৰে আপোনাক প্লিজ শুনক ঠিক আছে তেতিয়াহ'লে ফেচবুকটো অসত্য হ'ব মই কালি আপোনাক স্ক্ৰীনশ্বট বিলাক আনি দি দিম না ৰাতিপুৱা অধ্যক্ষ মহোদয় যদি মোক স্ক্ৰীনশ্বট বিলাক লাগে ৰাতিপুৱা মই স্ক্ৰীনশ্বট বিলাক দি দিম মই ক'ব খোজা কথাটো হ'ল যে ৰিচিভিং এণ্ডত যেতিয়া আমি সকলো আছো যিটো পক্ষলৈকে গোল মাৰিম কেতিয়াবা গোল আমালৈকেও আহে সেইকাৰণে যিবিলাক আমি ৰিচিভিং এণ্ডত থকা মানুহ সদায় সংযম যেতিয়া আমি ৰক্ষা কৰোঁ তেতিয়া সব কথা সংযমৰ মাজেৰে চলি যায় মই এটো কোৱা নাই যে মাৰোৱাৰী যেতিয়া ভালনাৰেবল হয় আমি জপিয়াই পৰোঁ বঙালী ভালনাৰেবল হলে আমি জপিয়াই পৰোঁ যেতিয়া মাইনৰিটি ভালনাৰেবল হয় তেতিয়া আপোনালোকে আপত্তি কৰে ভালনাৰেবল সকলো হ'ব পাৰে এখন অসমত বহুদা বিভক্ত আৰু ইয়াত এখন মাল্টি এথেনিক সোসাইটি আরে মইতো লয় এটো তো মোৰ আইডিয়োলজি
আরে মইতো লয় আরে আরে ভাই অধ্যক্ষ মহোদয় এখেতসকলে শুনিব খোজাই নাই গতিকে শুনিব নুখুজিলে মোৰ কৈ লাভ নাই শুনিব আচ্ছা আপোনালোকে উঠাই কিয় যদি শুনিবই নোৱাৰে না আপোনালোকে যদি মোৰ কথা শুনিব ইমান ভয়ে খায় এই কথাবোৰ আনে কিয় মানুহ ইমান ভয়াতুৰ হ'ব নালাগে নহয় আচ্ছা এতিয়া আজি আপোনালোকে এখন ডাঙৰ জুই লগাই দিলে আচ্ছা আজি আপোনালোকে ইয়াত বহি অখিল গগৈ ডাঙৰে আৰে প্লিজ মই ক'লো যি কৰে কৰক হাউচত কি কৰিব আৰে মই ক'লো আপুনি মোক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে অলপ শুনক কাৰ পৰা শুনিব আপুনি এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে অখিল গগৈ ডাঙৰীয়া মই যি বাহিৰত কৈছো এটা হাউচত কৈ মোক যি কৰে কৰক ৰ'ব আজি আপোনালোকে আৰে মই ক'লো নো কি কৰিব এতিয়া আপোনালোকে মোক কি কৰিব এতিয়া মই ক'লো এটা আপোনালোকে কওঁতেতো মই বাধা দিয়া নাই আরে অখিল গগৈ ডাঙৰীয়া না অখিল গগৈ আপোনাৰতো উত্তৰ লাগে ন 2009 চনত চাই আহিছো বাদ দিয়ক আপোনাৰতো উপায় নাই আপুনি শুনিবই লাগিব কি কৰিব আপুনি মোক ক'ব হাউচত মই কাক মাতি আনিম মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে মই কাক মাতি আনিম আপোনাৰ কথাটো উত্তৰ দিবলৈ মই যদি উত্তৰ নিদিওঁ কোনে উত্তৰ দিব এতিয়া আপোনালোকক আৰে মই আৰে হে ভগৱান আরে এটা কি করব মই কলো এটা আপনি মোক কি কৰিব না মই আরে টিভিত চাই আছে না মানুহে আমুকু চাই আছে গতিকে মানুহে গম পাব কোন কাৰ ফালে গতিকে লাইভ টেলিকাস্ট হৈ আছে ময়ো এনজয় কৰি আছো মোৰ কোনো আপত্তি নাই প্লিজ সাইলেন্ট প্লিজ টিভিত অসমৰ মানুহে চাই আছে মই মোৰ আদৰ্শত আছো গতিকে মানুহে মোক ভাল পাব গতিকে ইয়াত কৰিলে কৈ থাকক একদম প্লিজ আপুনি হৈ থাকক কৈ থাকক মই শুনি আছো প্লিজ আরে খবর দিয়কচোন মাননীয় কথাটো ইয়াতে এক মিনিট মাইনৰিটিৰ ভোটৰ কাৰণে যিমান কম্পিটিশ্যন কৰে কৰি থাকক মইতো তাত নাই আচ্ছা অধ্যক্ষ মহোদয় আজি আপোনালোকে এটা ডাঙৰ কথা ক'লে আজি চব জানি বা নাজানি আমাৰ জনিয়া সমষ্টিৰ বিধায়ক আৰু বিৰোধী দলৰ দলপতি গৰাকী এটা আজি ডাঙৰ কথা ক'লে আৰু আপুনি কি কৈ আছে আৰে মই পক্ষ ল'ম না আপুনি কি কৰিব মই পক্ষ ল'মেই বাজ মই পক্ষ ল'মেই প্লিজ যি কৰে কৰক না মই ল'মেই খবৰ দিয়কচোন মই ল'মেই নাই খবৰ দিয়ক ল'মেই আরে কি লাগে এতিয়া আরে ভাই নহয় মই তাও আৰাম আপোনালোকে যদি নুশুনাকৈ আপোনালোকে ষ্টেটমেন্ট দিবই দিয়া নাই হ'ব কি ডিভাইড এণ্ড ৰুল ঠিক আছে হ'ব একো অসুবিধা নাই এতিয়া আপোনালোকে পঢ়িলে শুনক আচ্ছা আজি আপোনালোকে কি ক'লে এটা ডাঙৰ কথা ৰফিকুল সাহেবে ক'লে আৰু দেৱব্ৰত শইকীয়াই ক'লে যে লোৱাৰ আসামৰ পৰা মানুহ আপাৰ আসামত যাবই হাৰি কিয় যাব কওকচোন মানে কিয় যাব আপোনালোকে কওক তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল আমিও ল'ব নিদিওঁ আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ বাছ মই এতিয়া যি বিষয়ত সভাস্থগিত প্ৰস্তাৱ